এই কুৱেশ্যনটো আপোনাৰ স্ক্ৰীনত যে আহিছে ADRE 2022ত সোধা হৈছিলে 5 ছেকেণ্ড দিছোঁ আপুনি আনসাৰ দিব ট্ৰাই কৰক Now, এই কুৱেশ্যনটো সলভ কৰিব লাগিলে আপুনি ডেমনষ্ট্ৰেটিভ প্ৰনাউনটো বুজিব লাগিব ডেমনষ্ট্ৰেটিভ প্ৰনাউন আপোনাৰ কি হয় যেতিয়া আপুনি কিবা এটা বস্তু দেখাবলৈ যায় সেই বস্তুটো দেখাবলৈ আপুনি কেনে ধৰণৰ প্ৰনাউন ব্যৱহাৰ কৰিব লাগিব যদি বস্তুটো আপোনাৰ কাষত আছে মানে আপুনি ধৰি ৰাখিব পাৰে আৰু সিঙ্গুলাৰ মানে এক বচনত লেখা আছে তেন্তে আপুনি দিস শব্দটো ব্যৱহাৰ কৰিব লাগিব যদি সেই বস্তুটো আপোনাতকে দূৰত আছে সিঙ্গুলাৰে হয় এক বচনতে আছে কিন্তু আপোনাতকে দূৰত আছে তেন্তে আপুনি কি ইউজ কৰিব লাগিব that ইউজ কৰিব লাগিব কাখত আছে বস্তুবোৰ কিন্তু বহুত এক বচনত নহয় বহু বচনত বহুত গিটা চেয়াৰ আপোনাৰ কাখত আছে তেন্তে আপুনি কি ব্যৱহাৰ কৰিব লাগিব these ব্যৱহাৰ কৰিব লাগিব আৰু আপুনি আপোনাতকে দূৰত বহুতখিনি বস্তু আছে হেতু আপুনি ডেমনস্ট্ৰেট কৰিব লাগিলে those ব্যৱহাৰ কৰিব লাগিব নাও কোৱেশ্চনত যেহেতু those লেখা আছে তেন্তে those হৈ যায় আপোনাৰ প্লুৰেল আৰু প্লুৰেলৰ লগত আপুনি প্লুৰেল ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব যেটো কোৱেশ্চনত দিয়া আছে have so therefore option A is the correct answer like কৰিব আৰু follow কৰিব only competition